আচ্ছা 11th কি আছিলে সায়েন্স আৰ্টছ নে কমাৰ্চ ছায়েন্স আছিলে ইয়াতে আৰু সোধাৰনো কি কথা আছে মই ছায়েন্স একো নোৱাৰিলেও হয় ন মোৰ ব্ৰেইনটো বহুত চাইণ্টিফিক যে সেইকাৰণে ছায়েন্স লৈয়ে পঢ়িব লগা হৈছিলে আৰু লগতে ছাবজেক্ট আছিলে আপোনাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছ বায়'লজি তাৰপিছত ইঞ্জিনিয়াৰিং কৰিলা নাই ইঞ্জিনিয়াৰিং মেডিকেল সেইবোৰ লাইনত যোৱা নাই মানে চবৰে এটাই ধাৰণা থাকে যে ছায়েন্স ল'লে ইঞ্জিনিয়াৰিং বা মেডিকেল পঢ়িবই লাগিব মোৰ ইচ্ছা আছিলে কিবা এটা ছাবজেক্টত গ্ৰেজুৱেশ্যন কৰা এইটোতো খুব ভাল কথা কিহত গ্ৰেজুৱেশ্যন কৰিলা মই আপোনাৰ হিষ্ট্ৰীত গ্ৰেজুৱেশ্যন কৰিলোঁ হিষ্ট্ৰী কিয় মানে মোৰ ইতিহাসৰ প্ৰতি এটা ইণ্টাৰেষ্ট জন্ম হ'ল যেতিয়া এইবোৰ একো নোৱাৰিলোঁ আৰু হঠাৎ এটা ইণ্টাৰেষ্ট আহি গ'ল তো তাৰপিছত হিষ্ট্ৰীত গ্ৰেজুৱেশ্যন কৰিলোঁ তাৰপাছত মাষ্টাৰ্ছ কৰিলোঁ গ্ৰেজুৱেশ্যন কৰিলোঁ যিহেতু মাষ্টাৰ্ছটো কৰিবই লাগিব মানে হিষ্ট্ৰীত মাষ্টাৰ্ছ কৰিলা না মই MBA কৰিলোঁ বিজনেছত মাষ্টাৰ্ছ কৰিলোঁ এইবাৰ আকৌ বিজনেছ পঢ়িলা যে নাই মানে বিজনেছটো অলপ ভাল লাগিলে যেতিয়া হিষ্ট্ৰীত মাষ্টাৰ্ছত ছিট ক'তো নাপালোঁ তেতিয়া হঠাৎ মানে এটা ইণ্টাৰেষ্ট আহি গ'ল বিজনেছৰ ওপৰত মানে যেনেকুৱা চলি আছিলে আৰু সেইমতে গৈ আছিলোঁ পানীৰ নিচিনা আচ্ছা এতিয়া কি জব কৰি আছা না মই আগৰৰ পৰা ভাবি থৈছিলোঁ যে জব মই নকৰোঁ কিয় মানে মই আগৰ পৰা এটা কথাত নিশ্চিত আছিলোঁ যে যিটো বস্তু মই নাপাওঁ সেইটো মই কেতিয়াও নকৰোঁ দেই এতিয়া কি কৰা নহ'লে এতিয়া মই টিউশ্যন দিওঁ বাহ এইটোতো খুব ভাল কথা কি ছাবজেক্টত টিউশ্যন দিয়া ছাবজেক্ট তেনেকুৱা একো নাই টিউশ্যন দিওঁ মানে কেনেকুৱা জব পাব লাগে সেইবোৰ টেকনিক শিকাওঁ আৰু আপুনিও আহিব কেতিয়াবা আপুনিও জবলেছ ন আপোনাকো শিকাই দিম কেনেকুৱা জব পাব লাগে